Hello and welcome to my channel. আজি মই আপোনালোকলৈ লৈ আহিছোঁ আন এটা ৰেচিপি। আজি মই বনাম চিকেন পিজ্জা। তাৰ বাবে এয়া মই লৈছোঁ এক্টিভেটেড ইষ্ট। মই ইয়াৰ লৈছোঁ 3 চামুচ। আৰু এতিয়া ইয়াত দি দিম সমান পৰিমাণৰ চেনি। এতিয়া অলপ কুহুমীয়া গৰম গাখীৰ লৈ আটাইখিনি মিক্স কৰি দিম। ইষ্টখিনি যেতিয়া মিক্স কৰা হয় তেতিয়া তলত গোটা পাতি যায়। আপোনালোকে সেইখিনি ভালকৈ মিক্স কৰি দিব, নহ'লে ভালকৈ এক্টিভ নহ'ব। এয়া দেখিছে নহয় এনেকুৱা হৈ যায়, তো এইখিনি ভালকৈ মিক্স কৰি দিব। আৰু এইখিনি মিক্স কৰা হ'লে মই 10 মিনিট সময়তে এইখিনি ৰেষ্টত থ'ম। এয়া প্ৰায় 10 মিনিট হৈ গ'ল। এতিয়া চাওক কি ধুনীয়াকৈ ইষ্টখিনি এক্টিভ হৈ গ'ল। এতিয়া আহোঁ ড'টোলৈ। এতিয়া ড'টোৰ বাবে মই ময়দা লৈছোঁ। ময়দা আপোনালোকে কিমান পিজ্জা বনাব সেই অনুপাতে লৈ ল'ব। আৰু এতিয়া দি দিছোঁ এক্টিভেটেড ইষ্টখিনি। আৰু যদি এই ইষ্টখিনি দি আপোনালোকৰ মঠাত কম হয় তেনেহ'লে অকণমান কুহুমীয়া গৰম পানী অথবা অকণমান কুহুমীয়া গৰম গাখীৰ লৈ ভালকৈ ময়দাটো মাৰি ল'ব। আৰু এতিয়া ইয়াত মই দিম তেল। নৰ্মেলি আমি আটা ময়দা মঠোঁতে যিমান তেল ব্যৱহাৰ হয় তাতকৈ ইয়াত অকণমান বেছি লাগে, কিয়নো ব্ৰেডখনৰ ভিতৰলৈকে অকণমান তেলটো থাকিব লাগিব। চ' এতিয়া তেলখিনি দি ভালকৈ মঠি ল'লোঁ। এয়া মঠা হৈ গ'ল। এতিয়া এনেকৈ ভিতৰৰ ফালে ঘূৰাই ঘূৰাই আপোনালোকে এটা বলৰ নিচিনাকৈ এনেকৈ বনাই ল'ব। আৰু এইখিনি মঠা হ'লে মই প্ৰায় 1.5 পৰা 2 ঘণ্টা সময়লৈকে ৰেষ্টত ৰাখিম। আৰু এইখিনি ৰেষ্টত থাকে মানে মই কেপচিকাম, পিঁয়াজ আৰু আন যিখিনি বস্তু যোগাৰ কৰিব লাগে সেইখিনি কৰি লওঁ। এয়া এনেকৈ কাপোৰ এখনেদি ভালকৈ কোনো ফালৰ পৰা বতাহ নোপোৱাকৈ ঢাকি দিব প্ৰায় 1.5 ঘণ্টামানৰ কাৰণে। যিহেতু চিকেন পিজ্জা বনাম তাৰ বাবে লৈছোঁ ইয়াত চিকেন কিমা, আৰু ইয়াত দি দিছোঁ মই হোৱাইট ভিনেগাৰ 2.5 চামুচ। এতিয়া ইয়াত দিম মই সোৱাদ অনুসৰি নিমখ। এয়া দিছোঁ অকণমান জালুকৰ গুড়ি। এইটো মিক্সাৰ দিম অকণমান, আৰু ৰেড চিলি ফ্লেক্স। এতিয়া আটাইখিনি দি ভালকৈ মিক্স কৰি লওঁ। এয়া মিক্স কৰা হৈ গৈছে। এতিয়া ইয়াত মই এড কৰিম অকণমান অৰেঞ্জ ৰেড ফুড কালাৰ, দেখাত ধুনীয়া হ'বৰ বাবে। আৰু আপোনালোকে নকৰিলেও একো নাই। আৰু মই ইউজ কৰিছোঁ পাউডাৰ কালাৰ, আপোনালোকে লিকুইড বা জেল কালাৰো ইউজ কৰিব পাৰে। এতিয়া এইখিনি হৈ গ'ল। এইখিনি এতিয়া মই তেল নিদিয়াকৈ কেৰাহী গৰম কৰি তাত দি দিছোঁ। এয়া পানী ওলাইছে যিহেতু এই পানীখিনিতেই চিকেনখিনি সিজিবলৈ দিব লাগে। এতিয়া অকণমান সময় মই এইখিনি ঢাকি থৈ দিম। আৰু চিকেনখিনি বনাওঁতে একদম ল' ফ্লেমত বনাব। এয়া পানী প্ৰায় শুকাই গ'ল। চিকেনখিনি ফ্ৰাই কৰোঁতে হয়তো মোক খুব বেছি 15 পৰা 20 মিনিট সময় লাগিছিল, কিয়নো একদম ল' ফ্লেমত মই বনাইছোঁ। এয়া চাওক এইখিনি নমাই লওঁ। এয়া চাওক কালাৰটো ধুনীয়া হৈছে ন। এতিয়া আমি আহিছোঁ ড'টোৰ ওচৰলৈ। চাওক কিমান ধুনীয়াকৈ ড'টো এক্টিভ হৈ গৈছে। এতিয়া এইখিনি ভালকৈ এয়াৰটো যাবলৈ দিবলৈ এনেকৈ এবাৰ মঠি ল'ম। যদি ড'টোৰ ভিতৰত এয়াৰ সোমাই থাকে তেনেহ'লে পিজ্জাখন ভাল নহ'ব। সেইকাৰণে এবাৰ মঠি ল'লোঁ। আৰু এতিয়া যিমান পিজ্জা বনাব আৰু কিমান ডাঠ আৰু পাতলকৈ বনাব সেই অনুপাতে আপোনালোকে এনেকৈ এটা লাডু কৰি ল'ব। এতিয়া মই বেলনা এখনত অকণমান শুকান ময়দা লৈ লৈছোঁ আৰু হাতেৰে এনেকৈ গোল গোলকৈ ঘূৰাই দিছোঁ। এইটো অকণমান মেলি দিছোঁ। আপোনালোকে হাতেৰেও এনেকৈ বনাব পাৰে, কিন্তু মই অকণমান বেলি পিনি বনাম, যিহেতু মই অকণমান পাতল হ'লে ভাল পাওঁ পিজ্জাখন, গতিকে মই অকণমান পাতলকৈ বনাম। আপোনালোকে ডাঠ পাতল যেনেকৈ ভাল পায় তেনেকৈ বনাই ল'ব। এয়া গোলকৈ এনেকৈ বেলি ল'লোঁ। আৰু মই এখন লৈছোঁ ষ্টীলৰ থাল, যিহেতু মোৰ ওচৰত পিজ্জা পেন নাই। এতিয়া ষ্টীলৰ থালখনতে অকণমান ৰিফাইন অইল দি এখন গ্ৰীজ কৰি লৈছোঁ। আপোনালোকে যিখন অভেনত আহে ট্ৰে সেইখনটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই এইখনত ভাল পাওঁ গতিকে এইখনেই ব্যৱহাৰ কৰোঁ। আৰু এতিয়া ইয়ালৈ ট্ৰান্সফাৰ কৰি দিছোঁ মই
সেই পিজ্জাৰ টেষ্টটো। এনেকৈ চাৰিওফালে ভালকৈ মেলি দিব আৰু এডজটো অকণমান ডাঠ কৰি ৰাখিব আৰু এখন কাটা চামুচে লৈ এনেকৈ ডাঠ কৰি দিব, নহ'লে আকৌ ফুলি গ'লে বেয়া হৈ যাব ন। মই ইউজ কৰিছোঁ এইটো পিজ্জা পাস্তা চচ, আপোনালোকে অকল পিজ্জা চচটো ইউজ কৰিব পাৰে। আৰু আপোনালোকে যদি ইচ্ছা কৰে এডজত নলগাব পাৰে, মই এডজলৈকে লগাইছোঁ। সাধাৰণতে এডজলৈকে চচ বা এইবিলাক নলগায়, কিন্তু মই গোটেইখনতে লগাই দিছোঁ। আৰু এতিয়া ইয়াত দিম মই অকণমান মেয়নিজ, এইটো মই প্লেইন মেয়নিজ ইউজ কৰিছোঁ। মিক্স কৰা। এতিয়া ভালকৈ মিক্স কৰি লোৱাৰ পাছত মই এইটো দিছোঁ, এইটো প্ৰচেছ চীজ হয়, অকণমানে যিহেতু আছিলে গতিকে মই ইয়াৰ অকণমানো ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ ওপৰত এইখিনি মই এতিয়া ব্যৱহাৰ কৰিছোঁ মজৰেলা চীজ। চীজটো আপোনালোকে যিমান পৰিমাণে ভাল পায় কম বেছি তেনেকৈ ব্যৱহাৰ কৰিব। মই বহুত বেছি চীজ ইউজ কৰা নাই। আৰু এতিয়া ইয়াত দি দিম কুটি থোৱা পাচলিখিনি, কেপচিকাম, পিঁয়াজ এইবিলাক দি দিছোঁ। আপোনালোকে আৰু যদি কিবা পাচলি থাকে ব্যৱহাৰ কৰিব বিচাৰে, বিলাহী ইত্যাদি এইবিলাক ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি হৈছে চুইট কৰ্ণ। আৰু এতিয়া ইয়াত দি দিছোঁ ভাজি থোৱা চিকেনখিনি। পিজ্জা বনোৱাটো একচুৱেলি বহুত লং প্ৰচেছ হৈ যায়, যিহেতু বস্তুবিলাক ৰেষ্টত ৰাখি ৰাখি বনাব লাগে, বহুত টাইম লাগে। আৰু এতিয়া চব দিয়া হৈ যোৱাৰ পাছত মই আৰু অলপ মজৰেলা চীজ ওপৰৰ পৰা দি দিছোঁ। আৰু এতিয়া ইয়াত দি দিম মই অকণমান ৰেড চিলি ফ্লেক্স আৰু মিক্স হাৰ্বছ। আপোনালোকৰ ওচৰত যদি মিক্স হাৰ্ব নাথাকে তেনেহ'লে যদি অৰেগানো থাকে অৰেগানো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত মিক্স হাৰ্বছ আছে গতিকে মই মিক্স হাৰ্বছটো ব্যৱহাৰ কৰিছোঁ। এতিয়া অকণমান মই চব্জিখিনিৰ কাৰণে ওপৰত ব্লেক চল্ট এড কৰিছোঁ। আৰু মই অতিজিটো 180 ডিগ্ৰীত 10 মিনিটছৰ কাৰণে প্ৰি হিট কৰি ৰাখিছিলোঁ। এতিয়া মই এইটো 210ত 35 মিনিটছৰ কাৰণে দি দিছোঁ। এয়া আমাৰ 35 মিনিটছৰ পিছত পিজ্জা উলিয়াই আনিলোঁ। চাওক দেখিবলৈ ভাল হৈছেনে? যদি ভাল হৈছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং।